हेलो एवरीवन আজি বনাব লৈছো সয়াবিনৰ কোফটা কাৰি চাওক দেই দেখুৱাও মই সম্পূৰ্ণ ৰেচিপিটো তো ভিডিওটো হেকলে থাকে প্ৰথমে সয়াবিনখিনি অকমান তিয়াই ধুই ললো তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত দি মই ধুনিয়াকৈ এতিয়া পিছি ললো পিছি লৈ উঠি এতিয়া আপোনাৰ ইয়াতে মই প্ৰথমতে দিম অকমান পিয়াজ তাৰ পাছত আপোনাৰ দিম নিমখ তাৰ পাছত দিম হালধি তাৰ পাছত দিম আপোনাৰ আদা নহৰু আৰু পিয়াজৰ পেষ্ট অকমান তাৰপাছত এইখিনি আৰু অকমান বেসনো দিছো যে যেতিয়া বস্তুটো বান খাব তাৰ পাছত এইখিনি ভালদৰে মিলাই লৈ বল আকৃতিত বনাই ললো তাৰপাছত কেৰাহী এটা তেল গৰম হ'বলৈ দিলো তেল গৰম হ'ব দিতে তাতে সেই বল আকৃতি বনাই লোৱা গেটা ধুনিয়াকৈ এটাকে দি আটাইখিনি মই ফ্ৰাই কৰি ললো ইয়া দেখিছে নহয় ধুনিয়াকৈ ফ্ৰাই কৰি লৈছো আপোনালোকে বেসনৰ ঠাইত কৰ্নফ্লৰো ব্যৱহাৰ কৰিব পাৰে তাৰপাছত সেইখিনি তেলতে মই অকনমান দিছো পিয়াজ আৰু তাৰ পাছত দিছো আদা নহৰু পেষ্টখিনি দি অকনমান ফ্ৰাই হোৱাৰ পাছত তাতে দিছো হালধি নিমখ আপোনাৰ জিৰা পাউডাৰ মিট মছলা আৰু ৰেড চিলি পাউডাৰ এইখিনি দি মই প্ৰথমে ভালদৰে অকমান লৰাই লৈ অকনমান ফ্ৰাই হোৱাৰ পাছত তাতে দি দিছো পানী দি আৰু অকমান ফ্ৰাই কৰি লৈছো দেই একেবাৰে বেছি পানী দি দিয়া নাই তাৰপাছত অকমান পানী দি আপোনাৰ অকমান উতল খোৱালৈকে তাৰপাছত দি দিছো সস তাৰ বাচ্চাবোৰে খাই ভাল পায় তো সেইকাৰণে মই সসটো প্ৰায় এড কৰি দিওঁৱে বাৰু গ্ৰেভিবোৰত তাৰে পাছত এয়া যিকিটা বল আকৃতি বনাই থৈছিলো ইয়াতে দি অকমান উতলাই দিলো এয়া হৈ গ'ল মোৰ ৰেডি সয়াবিন কোফটা কাৰি তাৰপাছত এয়া আজি ভাত খাজত আছিলে ভাত আলু ফ্ৰাই কৰিছিলোঁ আৰু বিৰাট বৰষুণ দি আছে সবজি আনিব যোৱা নহ'ল সবজি নাছিলে তো আলু ফ্ৰাই কৰি দিলোঁ তাৰপাছত আপোনাৰ দালিৰ বৰ বনাইছিলোঁ নেমু আছিলে এটোতো থাকিবই আৰু গৰমত তাৰে পিছত এয়া সয়াবিনৰ কোফটা কাৰি তো মই এনেদৰে বনালোঁ আপোনালোকেও বনাই চাইবচোন বিৰাট ধুনীয়া লাগে আৰু নিৰামিষত মানে বনাবলৈ বহুত সহজ হৈ যায় আৰু লগত আছিলে দালি তো আজিৰ ভিডিওটো ইমানে নেক্সট ভিডিওত আপোনালোকক লগ পাম আজিলৈ বাই বাই ভিডিওটো ভাল লাগিলে লাইক